যাব নাযায় নাযায় তোমাৰ পিছফালে বেকা হৈ গৈছে যে গম পাইছানে সাৰ্জাৰী হ'ল মেনেস্কাছ ছিঙিলে তো এতিয়া মই মৃদুল দাক আকৌ তেওঁক কণ্টেক্ট কৰিলোঁ তেওঁকতো পাবলৈ খুবেই টান যিহেতু তেওঁৰ হাত খুবেই ভাল আৰু খুব ধুনীয়া ছাৰ্ভিচ দিয়ে তেওঁ চ' মোৰ কাৰণেতো খুব মানে এজ আ গড গিফটেড পাৰ্চন বুলিয়ে ক'ব পাৰিম আৰু তেওঁ মোক নিজৰ ভণ্টি বুলি ভাবে কাৰণে আজি ইমানখিনি পেচেণ্টৰ মাজতো মোৰ মানে একচুৱেলি আপোনাৰ শ্লিপ ডিস্ক হৈছিলে তেতিয়া মানে মই আপুনি একদম ট'টেলি বেড ৰিডেন আছিলোঁ কিন্তু সেই 2008 পৰা তেওঁ যেতিয়া মোক কৰিলে কৰাৰ পিছত মানে মোৰ কোনো চাৰ্জাৰী নালাগিলে নাথিং একো নাই আজিৰ ডেটলৈকে টিল ডেটলৈকে মই কঁকালৰ বিষ একদম ট'টেলি ফ্ৰী চ' থেংক ইউ ছ' মাছ আৰু তেওঁৰ হাতত এটা মেজিক আছে চ' প্লিজ চবকে কওঁ যে তেওঁৰ লগত কণ্টেক্ট কৰক আৰু একদম নিশ্চিন্ত থাকক আপুনি বেমাৰ ভাল পাব সহায়ত খোজকাঢ়ি আছোঁ চ' মই একদম মৃদুল দাক পাই মই এতিয়া জানো যে মই অতি সোনকালে নিজৰ ভৰিত থিয় হ'ম আৰু অতি সোনকালে খোজকাঢ়িব আৰম্ভ কৰিম